মোদী জিন্দাবাদ, ইনসাফ জিন্দাবাদ, ভবেশ কলিতা জিন্দাবাদ, মোর্চা জিন্দাবাদ, যুব মোর্চা জিন্দাবাদ, মহিলা মোর্চা জিন্দাবাদ, আইনি মোর্চা জিন্দাবাদ, এসসি মোর্চা জিন্দাবাদ। দিনে নিশাই প্ৰয়াস আৰু প্ৰচেষ্টা চলাইছে। তাৰ প্ৰতি আগ্ৰহ হয় আজি আমাৰ ভাৰতীয় জনতা পাৰ্টি এসটি মোর্চা জিন্দাবাদ, সংখ্যালঘু মোর্চা জিন্দাবাদ, প্ৰেমনাথ ঘোষ, ভারত মাতা কে, ভারত মাতা কে। হিমাশ্ৰী ঘোষ, মামণি ঘোষ, হিৰণ্য ঘোষ, भारत माता के, भारत माता के। আগবাঢ়ি যাবলৈ সক্ষম হৈছে বুলি আমি ভাবো আৰু তেখেতৰ বিভিন্ন বিৰোধী ৰাজনৈতিক দলত তেওঁলোকে দায়িত্ব লৈ থকা, বিশেষ গুৰু দায়িত্ব লৈ থকা প্ৰায় কংগ্ৰেছৰ হওক বা বিভিন্ন দলৰ পৰা ভালেই সংখ্যক আজি সেই বিৰোধী দলৰ পৰা আজি আহি আমাৰ দলত যোগদান কৰিছে। মই সকলোকে উষ্ম আদৰণি জনাইছো। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ভাৰতবৰ্ষখন যিদৰে তেখেতে আগুৱাই নিবৰ কাৰণে দিনে নিশাই কাম কৰিছে, মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দিনে নিশাই অসমখন আগবঢ়াই নিবৰ কাৰণে তেখেতে যি কষ্ট কৰি আছে আমি সকলোৱে দেখিছো আৰু সকলোৱে গম পাইছে যে ভাৰতীয় জনতা পাৰ্টিৰ অবিহনে উন্নয়ন কেতিয়াও উন্নয়ন স্থবিৰ হৈ যাব। মানুহে চবেই বিচাৰে যে ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত চৰকাৰ থাকক, ভাৰতীয় জনতা পাৰ্টিৰ মুখ্যমন্ত্ৰীৰ প্ৰতি আস্থা আৰু বিশ্বাস আছে আৰু আমাৰ প্ৰায় কংগ্ৰেছ বুলি ক'লে মুক্ত নিচিনাই হ'ব। আপোনালোকে দেখিছে বিভিন্ন সময়ত আমি যোগদানৰ কাৰ্যসূচী ৰাখো আৰু এই মাহটো ফেব্ৰুৱাৰী মাহটো আমাৰ পঞ্চায়ত সভাবিলাকৰ লগতে আমাৰ বিভিন্ন স্তৰত আমি আমাৰ যোগদানৰ এতিয়া বুথে যোগদানৰ ইতিমধ্যে আমি প্ৰগ্ৰেম লৈছো আৰু আমাৰ দলৰ কাৰ্যকৰ্তাসকলৰ লগতে কিছু জেগাত ময়ো যাম। বুথে গৈ আমাৰ বিভিন্ন ৰাজনৈতিক দলত থকা সকলক আমি যোগদান কৰিবৰ কাৰণে আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে আমাক নিৰ্দেশ দিছে আৰু সেই নিৰ্দেশ ইতিমধ্যে লৈ আমি বিভিন্ন বুথ স্তৰত হওক বা আমাৰ সমষ্টি ভিত্তিত হওক আমি যোগদানৰ কাৰ্যসূচী লৈছো। আজি ভালে সংখ্যক বসন্ত কোচ ডাঙৰীয়া, আজি তেখেতৰ বিশেষ অসুস্থতাৰ কাৰণে আহিব নাই, কিন্তু গোটেই মানুহখিনি বসন্ত কোচ ডাঙৰীয়া, তুলা দাস ডাঙৰীয়া, আমাৰ যথেষ্ট সংখ্যক তেনেকুৱা ব্যক্তি আজি তেওঁলোকে বিভিন্ন সময়ত বিভিন্ন সমাজৰ হৈ কাম কৰি যোৱা সেই সকলোকে আজি আমাৰ দলত যোগদান কৰিছে। সেইকাৰণে এই দলটো আগতকৈ চাবুৱাত আগৰ পৰাই শক্তিশালী, আপোনালোকে জানে, আৰু এই সময়তো আৰু শক্তিশালী ৰূপত ওলাই আহিছে। তো মই ভাবো যে আমি 18খন গাঁও পঞ্চায়তৰ 18খনে আমি দখল কৰিবলৈ সক্ষম হ'ম আৰু জিলা পৰিষদ 4খন আমি 4খনে দখল কৰিবলৈ সক্ষম হ'ম। পঞ্চায়তখিনিও আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ সমৰ্থিত প্ৰাৰ্থীসকলে জয়ী হ'ব বুলি মোৰ বিশ্বাস আছে।